মুহূৰ্তে আমাৰ সমূহ দৰ্শকক স্বাগতম জনাই আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত। প্ৰিয় দৰ্শক, আজিৰ অভিমতত আমাৰ লগত আছে জুবিন গাৰ্গ। আপোনাক স্বাগতম জনাইছো। ধন্যবাদ। মোদীনে কি কৈছিলে? চাহে বেচিছিলে, প্ৰাইম মিনিষ্টাৰ হ'ল। চাহ বেপাৰীয়ে সদায় চাহে বেচিব, বেলেগ বেলেগ চাহ খোৱা থাকিব, লাল চাহ, গাখীৰ চাহ, আমুক চাহ, তামুক চাহ, অমিত চাহটো আছেই। চাহ বেচা বেপাৰীয়ে কি কব আৰু হৈ গল। এইখন গুজৰাট নহয় না, কলকাতা আহিছিলে সভাত দাদা হিমন্ত দাৰ কথা মই নাজানো। হিমন্ত দা আছু আছিলে, এজিপি আছিলে, কংগ্ৰেছ আছিলে, এতিয়া কি তেখেতে এজিপি কৰা নাই, আছু কৰিছিল। আছুৰ পৰা তেওঁ কংগ্ৰেছ কৰিছিল। এজিপি আছুটো একেইতো, কিন্তু কংগ্ৰেছৰ পৰা তেখেত বিজেপিলৈ গ'ল। I can speak better English than Sarvanand Sonowal and Hemant Biswa Sarma. তুমি কাক ভাল পোৱা? মই অসমক ভাল পাওঁ। বিজেপি ভাল পোৱা যে? আজিৰ দিনত বিজেপিক ভাল পাইছিলো, কিন্তু আজিৰ দিনত বিজেপিৰ কাম কাজক লৈ মই সুখী কংগ্ৰেছক ভাল পোৱা? নাপাওঁ। বিজেপিটো বাদে বাৰু। এইটো একেবাৰে মই এইটো দল বুলি নাভাবো। আজিৰ দিনত এটা ক্লাব, মই ক্লাব বুলি ভাবো। আপুনি এটা গীত গাইছিলে, সেইটো আপুনি লিখা আছিলে ন? সোণৰে সজোৱা সজা। 95ত লিখিছিলো। আজি 25 বছৰ হৈ গ'ল। গীতটো কিন্তু আজিৰ দিনতো খুব প্ৰাসংগিক। সেই ৰাতিয়ে লিখিছে নেকি সেইটো গীত? সেইবিলাক বনাইছো ৰাতি। সেইবিলাক তেতিয়া প্ৰাসংগিক আছিলে, এতিয়াও প্ৰাসংগিক। সেইটো কাৰণে কৈছো, সোণৰে সজোৱা সজা জহি কৰি, এতিয়াতো সঁচাকে জহি কৰি আপুনি যিকেইটা কথা কৈ আছে যে কিমান ভাঙিবি কিমান মাৰিবি। পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছো। বছৰটো আপোনাৰ ভাল হওক। এই আৰম্ভণিৰ সময়খিনিতে আপোনাকো মই আকৌ অতিথি হিচাপে পালো, ভাল লাগিল। আকৌ ভৱিষ্যতলৈ লগ পাম নিশ্চয়। প্ৰিয় দৰ্শক, ইয়াৰ লগে লগে আজিৰ এই বিশেষ অভিমত অনুষ্ঠানটিৰ